মামাই দিয়া পইচাৰে টকা 10,000 দি গাহৰি দুটা কিনিলোঁ। সেইকেইটাকে ডাঙৰ কৰি আকৌ সি বিকিব লাগিব এই অলপ দিনৰ পিছত, তেতিয়া কেইটকামান পাম। আমাৰ ল'ৰাটোৱে আকৌ বোলে মা মোক চাইকেল এখন কিনি দিবি দেই বোলে মামাই দিয়া পইচা। মই বোলো সেই গাহৰিকেইটা কিনি লওঁ তাৰপিছতহে পাবি বোলো যি পাওঁ, এতিয়া বোলো খৰচ কৰিবলৈ হ'লে পিছত বেংকৰ মানুহে চাবলৈ আহিলে বোলো একো নেদেখিলে থ'ব বোলো। নিউজত পাইছোঁ ইউটিউবত বোলে সেই কেইজনীমানে হেনো 10,000 চেক পাই হেনো পলাই দিলে, পইচা ল'লে আৰু বোলে পলালে হেনো, আৰু বোলে দুজনীমানে হেনো 10,000 টকা কাপোৰে কিনি পেলালে। মই বোলো হয়নে ৰাম ৰাম আৰু দেই বোলো সেই চেকখন বোলো কিবা এটা কৰি খাবলৈহে দিছে, এইবোৰে বোলে পইচা মূল্য বুজি নাপায়, এইবোৰ আয়ো আচৰিত আৰু দেই। ঐ নাদিয়া কি কৰিছ? এই গাহৰিকেইটা অকণমান উলিয়াই আনিলোঁ চৰিবলৈ, তাৰপিছত সেই কচু আনোগৈ, সিহঁতক দানা দিব লাগিব যে। আপুনি কোনফালে যায়? কিনো কবি আৰু গোটলৈকে ওলাই আহিছোঁ, মোৰ খবৰ বেয়া। কি হ'ল আকৌ খবৰ বেয়া? বেয়া মানে হেৰি আকৌ বাকচৰ তলিত থৈ দিছিলোঁ চেকখন লোকে নিগনিয়ে কুটি পেলালে নহয় পাই। এতিয়া মানে মহা মুস্কিলত পৰিছোঁ আৰু মই এতিয়া কি কৰোঁ কি নকৰোঁ তাকে ভাবি আছোঁ। গোটলৈকে যাওঁচোন বোলো, কোনোবাই কিবা উপায় দিব পাৰে নেকি আকৌ। আপুনিনো চেকখন আনি বাকচত ভৰাই থ'ব লাগেনে? সোনকালে আপুনি জমা দি দিব লাগিছিলে আকৌ। মই জমাও দিলোঁ, পইচাও সোমালে, এতিয়া মই সেই গাহৰিও আনিলোঁ। মই আকৌ বোলো সেই ভালকৈ থৈ দিওঁ, এইকেইদিন ইমান ভিৰ হৈছে বেংকত বোলো, গোটেই 10,000 টকীয়া চেকেৰে বোলো ভিৰ মাইকী মানুহবোৰ বোলো সেই ভিৰত বোলো আপোনাৰ অৱস্থা অকণমান বোলো দেৰিকৈ যাম বোলো, ভৰামৰ লগে লগে পইচাটো সোমাব, সেই বুলি থওঁতে বাকচতে নিগনিয়ে কুটিলে হেও, ইমান একদম মানে কিনো ক'ম আৰু। ভালকৈ হ'ল আৰু এতিয়া ভালকৈ আলোচনা বিলোচনা কৰি এতিয়া কি কৰিব লাগে কৰকগৈ। তাকে তই ৰচোন দেই, মই যাওঁ। যাওক কথাটো আলোচনাটো কৰকগৈ। হ'ব বাৰু, তই ৰচোন দেই। ভাল আৰু দেই কলি বাইদেৱে সঁচাকৈ কৈছোঁ, একদম বস্তুবোৰ এনেকুৱাই কৰে আৰু কিবা এটা পালে নোপোৱাৰ পৰা দি পায় একদম গুপটান দিওঁতে সেয়া অৱস্থা। এজনী আকৌ চেকেই হৈ গ'লে এই লঠৌনি ঘৈণীয়েকে। মই বোলো তহঁতি ভাল আৰু দেই বোলো, দিয়া টকাকেইটা বোলো সামৰিব নোৱাৰো, তেনেকুৱা মানুহ তহঁতি বোলো। তুমি ইয়াত আছাহি, মই অথনিৰ পৰা বিচাৰি ফুৰিছোঁ। অথনিৰ পৰা বুলি যে ক'লে অকণমান দেৰিত লাইছোহে ঘৰ পৰা। নহয় মানে মই সেই চাবলৈ আহিলোঁ, তাকে গাহৰিকেইটা ক'ত মেলিছা বোলো। নহয় আপুনি যে এইকেইদিন মই জলেকে যাওঁ পিছে ওলাইছেগে, কথাটো কি কথা কৰিটো কি কওকচোন কওক, সঁচা কথাটো কওকচোন। ওলেও যাব নোৱাৰো তলেও যাব নোৱাৰো, পুখুৰী পালে গ'লেও পিছে যায় যে, কথাটো কি? একো নাই নি কি নাই ইমান পিছে যে ৰাতি পিছে, সঁচা কথা কওকচোন। নহয় যামেই পিছে হে, মাইকী মানুহখনে 10,000 পাই জনী তেনি পলাইছে বেলেগ মানুহৰ লগত, বেলেগ মতাৰ লগত। মোৰজনী যদি গুচি যায় মোক কোনে ভাত বনাই খুৱাব, সেই খাতিয়ে পিছে লাগি ফুৰিছোঁ। ভবা নভবাটো পিছৰ কথা, এইখিনি পইচা দেখি নোপোৱা মানুহখিনিয়ে 10,000 পাই মাইকীবোৰে একদম ক'ব নোৱাৰা হৈ আছে আৰু যেনি তেনি পলাইছে। হে মোৰ ভয় লাগে নহয় আকৌ, তই যদি পলাই দিয়। কথাটো সেই তেনেকে নহ'ব আকৌ দেই, কেটলি মাৰি মোৰ ভাঙি দিম আকৌ, মোৰ লগত লাগি নহ'ব আকৌ। ইমান চৰিত্ৰহীন বুলি ভাবিছেনে? গাহৰিকেইটা কিনিলোঁ সেই 10,000 টকাতে দি, গাহৰিকেইটা চৰাই ফুৰোঁ, এতিয়া গাহৰি কাৰণে সেই কচু আনিবলৈ যাওঁ, মই আকৌ কাৰোবাৰ লগত পলাম বোলে, চাচোন বাৰু। নহয় ইয়াত চৰিত্ৰ বেয়া ভালৰ কথা নাহে। ধলৌজানৰ সেই বোৱাৰীয়েকজনী পলালে কালি বুলিছে, চেকখনো নাই মানুহজনীও নাই বোলে, কাপোৰ কানিয়ে লৈ হেনো পলাই দিলে, ডেকালা এটালৈ কৈছে হেনো। তাৰমানে সেই ময়ো পেলাম আৰু সেইটোহে কথা কৈছে আপুনি আৰু। ইমান দিনে বিশ্বাস নহ'ল আৰু, বুঢ়ী হ'লোহি আৰু পাই, গা চা সুতুৰা পৰিলে আৰু, এতিয়ানো কাৰোবালৈ পলাম নে বাৰু। বিশ্বাস নাই নহয় আকৌ, পইচা চুবলৈ পালে মানুহে ক'ব নোৱাৰা হৈ যায় নহয় আকৌ। মোৰতো গৰম কৰি নল'ব দেই, এইখন সেই ৰ'দত আহিছোঁ সেই কচু আনিবলৈ, এনেই কামৰ লেঠা ইফালে সেই গৰু ছাগলী গাহৰি সেইবোৰৰ লগত লাগি থাকোঁতেই যায়, বেলেগ মতা ধান্দা কৰিবলৈ সময় নাই দেই। কচু কাটি আনোগৈ যাওঁ। এই যাওকচোন বাৰু, আলেঙে ময়ো পামগৈ গৈ, ক'ব নোৱাৰি নহয়, নজৰ ৰখাটো ভাল। মামাই দিয়া পইচাই ছাগলী দুজনী কিনিলোঁ পাই, এইকেইজনীয়ে পিছত পোৱালি ছোৱালী দিলে হ'ব আৰু। মাকে আকৌ হেৰি গাহৰি দুটা কিনিছে, মই বোলো সেই মই ছাগলীকে কিনো, তাৰ বেছি লাভ হয় বোলো চাওঁ, গাহৰি বোলো যিখন খুৱাবলৈ গ'লো গাহৰিতকৈ বোলো সেই ছাগলীয়ে ভাত খোৱাতে এৰাল দি থ'লে বোলো সেই খাই থাকে আৰু, দানা চানা নবনালেও হয়। বিমলা বাইদেউ কি কৰিছে? টকা 10,000 পালে নাই আপুনি? পালোঁ আকৌ, এই ছাগলীজনী কিনিলোঁ। হয়নে? ছাগলী কিনিছে, ভালেই লাভেই হ'ব বাৰু, পিছত দামত বিকিব পাৰিব, পোৱালিও হ'ব। সেইকাৰণে কিনিছোঁ, প্ৰথমতে আকৌ সেই সৰুকৈ দোকান এখন কিনিম বুলি ভাবিছোঁ, তাৰপৰা বোলো সেই সেইবোৰ কৰাতকৈ ছাগলীজনীকে কিনি লওঁ, পিছত বোলো যেতিয়া লাভ হ'ব তেতিয়া দোকান এখন খুলিম আৰু। ভালেই এনেকৈ মাইকী মানুহবোৰ স্বাৱলম্বী হ'ব লাগে, নিজৰ খৰচা পাতি উলিয়াব লাগে, খুব ভাল। সেইটোৱে আকৌ মামাক দিবলৈ ধন্যবাদ দিম আৰু, মই মাইকী মানুহবোৰক ভাই চিন্তা কৰাৰ কাৰণে। মামাই দিয়া পইচাকেইটাই হাঁহ কুকুৰা পাৰ এইবোৰ কিনিলোঁ, এতিয়া আমাৰ ল'ৰাটোৱে মোৰ তেজটোৰ পৰা খাই আছে বোলে, বাইক লৈ দিব লাগে।
10,000 টকাটো এদিন বাৰু বাইক পায়নে বাৰু এইবোৰ ল'ৰা ছোৱালী এনেই জন্ম দিলোঁ তেজটোপা খাবলৈ হাজিৰা কৰি কৰি ভাত খাইছোঁ ঘৰৰ কথাটো বুজি নাপায় মোক এতিয়া মূৰটো খাইছে পইচাকেইটা পোৱা দেখি এতিয়া বাইক লাগে তাক ঐ মা মোক বাইক কিনি দিবিনে নিদিয় পইচা 10,000 টকাত বাইক নাপায় হাঁহ কুকুৰা পাৰ যিকেইটা পাৰিলোঁ কিনিলোঁ এইবোৰকে বিক্ৰী কৰি পোৱালি ছোৱালী বিক্ৰী কণী চণী বিক্ৰী পেলানি যিয়ে পইচা পাওঁ ঘৰখনৰ দাইলখিনি আহি থাকিব তই মোৰ মূৰটো নাখাবি আকৌ দেই সেইবোৰ মই নাজানো তই মোক কৈছিলি পইচা পালে কিনি দিম বুলি মোক KTM লাগিব নহ'লে ডিউক এখন লাগিব নহ'লে মই ঘৰ চব ভাঙি পেলাম তই ঘৰলৈ কি পইচা ঘটিছিলি কি আনিছিলি তই ঘৰ চব ভাঙি পেলাম বুলি কৈছ যে হাজাৰ পৰা পইচাই বাপেৰে মই সেই যেনে জোৰা খুন্দা মাৰি ঘৰটো যেনে হেৰি কৰি থৈছোঁ ঘৰ মোৱা কৰি থৈছোঁ টিং কিনিবলৈ পইচা নাই খেৰে চাই থৈছোঁ তই আকৌ ভাঙি পেলাওঁ ঘৰ ভাঙি পেলাৰ পিছত ক'ত থাকিবি মই সেইবোৰ নাজানো মই ঘৰ খুটা চুটা বেৰ চব ভাঙি পেলাম এতিয়া মোক চা খং কিবা নল'বি অকণমান সোনকালে গ'লে ব'ল আকৌ বাইকখন কিনি দিগে মোক আকৌ হাই ৰাম সেই তই ক'লে বুলি মই ঘপককৈ তোক বাইক এখন ক'ৰ পৰা আনি দিওঁ মোৰ ওচৰত পইচা নাই নহয় যিকেইটকা পাইছিলোঁ এইবোৰ বস্তু কিনোতে শেষ হ'ল তই নুবুজ কেলেও মোৰ লগত চবৰে বাইক আছে মোৰহে নাই লগৰ ঘৰৰ লগত শাৰী বনালে নহ'ব নহয় সিহঁতৰ মাক বাপেকে চাকৰি কৰে আমি চাকৰি নকৰোঁ আমি হাজিৰাহে কৰোঁ হাজাৰ টকা পইচাৰে তেল নিমখকেইটা আহি থাকে যেনে খাবলৈ যে পাই আছ 1 টকা ইনকাম নাই এতিয়া বেছি নকৰিবি আকৌ মই ক'ব না মুঠতে মই আজি ঘৰ চব ভাঙি পেলাম গোটেই হাঁহ চাহ মাৰি পেলাম এতিয়া মই কৈ দিছোঁ আকৌ মোক লাগেই বাইক তই হাঁহ মাৰচোন হাঁহ মাৰ বাৰু তোকো টেটু মুচি মাৰি পেলাম ৰ বাপেৰে আহিবলৈ আজি ৰ তোক ধুলাই যাবিব নোৱাৰো যদি জেউ ৰাখোঁতে খালি ফাটো লগাই দিম আকৌ বেছি অসম জাতি নহ'বি আকৌ পকা ঘৰ এটা আজিলৈকে বনাই দিব নোৱাৰিলি ভালকৈ বস্তু এটা খাওঁ বুলিলেও খাবলৈ নাপাওঁ কিখনো খাবলৈ পাওঁ ভাল কাপোৰ এটা পিন্ধিবলৈ নাপাওঁ মোক সেইকাৰণে জন্ম দিছিলি এতিয়া এনেকৈ ক'ব পৰা হলিকে এনেকৈ ক'ব পৰা হলিকে মোৰটোকে চুবাই পেলাচোন খাই পেলাই এইবোৰ ল'ৰা ছোৱালী জন্ম দিয়াতকৈ সঁচাকৈ নিদিয়ে ভাল আছিলে তই মোক মুঠতে বাইক দিবিনে নিদিয় ক নহ'লে মই গোটেই ঘৰৰ খেৰ চেৰ নমাই পেলাম খুটা চুটা ভাঙি পেলাম গোটেই লাহে দি গোটেই খুটা ঘূৰিয়াই পেলাম হয় নেকি এটা চুই চাচোন বাৰু ঘৰটো চুই চা তোক ধুলাই যাই দিম মই ফলা হৈ ফালি পঠিয়াম চিনি পোৱা নাই বাঘ ঢকাত হেৰি হাগি যাবি আকৌ চিনি পোৱা নাই মাৰক আকৌ একো নকওঁ বুলি কৈছে চাউল নাপাবি আকৌ ক'ৰ পৰা দিওঁ তোক মই বাইকখন মৰিলেগৈহে হ'ব এতিয়া মই লগৰবোৰে দামী দামী কাপোৰ পিন্ধি থাকে মই সেই ফটা চিটাবোৰ পিন্ধি থাকোঁ ভালকৈ পঢ়ি পেলাই ক'লেও নপঢ় পঢ়ি পেলাই বোলে ভাল মানুহ হচোন পঢ়ি শুনি নিজে কিবা এটা কৰ তেতিয়া বোলে নিজে পইচা ঘটি যি মন যায় খাব পাৰিবি ল'ব পাৰিবি বোলো কথা নুশুনা নহয় কোনো ঘটিৰাম পাতিৰাম ভৰ লগ ল'বগৈ গৈ পেলাই মাৰ্বল গুটি খেলিবি কেৰম বৰ্ড খেলি থাকিবি কাম বন নাই মাৰ বাপেকে জীয়াই থকালৈকে খা আৰু আনি দিওঁ তাৰপিছত গতি ওলাব ভাল তেজ খোৱা ল'ৰা ছোৱালীক জন্ম দিলোঁ এইবোৰ আজি বাপেৰে আহক ৰ তোক যদি মই ধুলাই যাৰিব নোৱাৰোঁ চাই ল'বি তই তিনিআলি ফালেকে ওলাই যাওঁ ক'ত মৰিবলৈ যা তই ঘৰত সোমাই কেৰম গেম খেলি আহোঁ ক'ত কেৰম খেলাবি ঘৰত খৰি চৰি ফালিব নোৱাৰ মাইকী মানুহজনী হৈ মাৰে যদি খৰি ফালি থাকে তই খৰি এডাল ফালি দিব ন গেটৰ বাহিৰ আছোন বাৰু জপানা বাহিৰ হতাই ঠেং ভাঙি পঠিয়াম ঘৰৰ ভিতৰত সোমাইছ নাই সোমাই আছোঁ ৰ ইমাননো কেলে এনেকুৱা কৰি থাক